দুখ লাগিছে যে বাৰে বাৰে অসমীয়া ভাষাত অসমীয়া এজনক বুজাই আছো অকল এই ৬০-৭০ জন অসমীয়া মানুহক সেই বিধানসভাত ৰঙা ঘৰে কি কয় ৰজা ঘৰত তেওঁলোকে বহি আছে তেওঁলোকে শুনা নাপায় নেকি বুজি নাপায় অসমীয়া ভাষা কি কৈ আছো মই এছপিৰ কথা কম আমি কি কৈ আছো অসমীয়া হৈ পেলাই অসমীয়াত কৈ আছো যে আমাক ন্যায় লাগে মানিলো আপোনালোকে সময় লৈছে আমি মানিলো কিন্তু যেতিয়া গৃহ বিভাগত আপুনি নিজে আছে গৃহ বিভাগত যেতিয়া আপুনি নিজে আছে গৃহ মন্ত্ৰীজন হৈ পেলাই আছে আপুনি কেনেকৈ ক'ব পাৰে মই ৰাজপথত আহিম কেনেকৈ ক'ব পাৰে যে মই তেল দিম তুমি ভোট দিবা কেনেকৈ ক'ব পাৰে ১২৫০ টকা দিম যে তুমি মোক ভোট দিবা আমাক সেনেকুৱা ভোট নালাগে বা সেনেকুৱা ৰাজনীতি নালাগে এছপিৰ কথাত আহিলো জুবিন দাই কোনোদিন এনেকুৱা এছপিক কেতিয়াও খাতিৰ কৰা নাছিলে কেতিয়াও খাতিৰ নকৰে কিন্তু আজিৰ প্ৰজন্মই আমি এইখন জেগাত তেওঁলোকে খুব ধুনীয়াকৈ এখন ছ'চাইটি এখন কমিটি গঠন কৰিছে আমি শলাগ লওঁ বৌহত আছে আমি কেতিয়াও এইখিনি জেগা অপবিত্ৰ কৰিব নোখোজো যদি অপবিত্ৰ কৰি আছে এলুকুৱা ব্যাখ্যাবিলাকে অপবিত্ৰ কৰিছে গোটেই অসমখন আচলতে